পৰ্বতজোৰত এখন পকী দলং বিচাৰি প্ৰতিবাদত তামিল ছাত্ৰ-ছাত্ৰীৰ লগতে জল সংগঠন। কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰৰ গৌৰীপুৰৰ পৰা মদতি সংযোগী মূলপথটোৰ ওপৰত তিনিখনকৈ কাঠৰ জৰাজীৰ্ণ দলং আছে যদিও তাৰে এটা দলং বিগত এটা বছৰ আগতে ভাঙি পৰাৰ ফলতেই স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰি দীৰ্ঘদিনী পাৰাপাৰ হৈছে যদিও বৰ্তমান সেয়াও বিকল হৈ পৰিছে। বৃহত্তৰ অঞ্চলৰ ৰাইজে দীৰ্ঘদিনী জমক যাতনাত ভুগি আহিছে যদিও কোনো গুৰুত্ব নাই প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদীয় চৰকাৰ। তাৰ ফলতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু আমছু এক উজ্জ্বল প্ৰতিবাদ সাব্যস্ত কৰে। অতি সোনকালে যদি পকী দলং নিৰ্মাণ নকৰে আগন্তুক পৰিষদীয় নিৰ্বাচনত এই অঞ্চলত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ প্ৰদান কৰে। চাওক, আজি এই মদাতিৰ পৰা গৌৰীপুৰৰ যোনখিনি মানে অহা যোৱা কৰা ৰাস্তা, এই ৰাস্তাখিনি যেনেকৈ এই ব্ৰিজখনৰ যে দুৰৱস্থা, তাৰমানে জৰুৰীকালীন সেৱা অহা যোৱা কৰিব নোৱাৰে আৰু আমাৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী কণ ছাত্ৰ-ছাত্ৰীবিলাক আছে অহা যোৱা কৰিব নোৱাৰে। আৰু যদি চৰকাৰে এইখন ব্ৰিজৰ কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে আমি ইয়াতকৈ ভয়াৱহ মানে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। যেনেকৈ অৱস্থা হৈছে দলংখনৰ যি অৱস্থা, ৰোগীসকলক আমি কেতিয়াবা ঠেলা দি পথাৰেদি মাজেদি লৈ যাব লাগে, এনেকুৱা অৱস্থা হৈছে, দুৰৱস্থা। আপোনালোকৰ মূল দাবীটো কি আছিল? আমালোকৰ মূল দাবীটো আছিল যে আমাৰ দলংখন পকী লাগে, অনতিপলমে আমাৰ এই দলংখন পকীৰ ব্যৱস্থা কৰিব লাগে। নহ'লে আমি নেতাসকলক যদি আমাৰ এই ইলেকশ্যন হয়তো চমু চাপি আহিছে, নেতাসকলে প্ৰৱেশ নিষিদ্ধ কৰি দিম যদি আমাৰ এই দলংখনৰ কোনো ব্যৱস্থা কৰি নিদিয়ে। বিভিন্ন দল সংগঠনে বিভিন্ন ধৰণৰ আন্দোলন কৰিছিল, তথাপিতো চৰকাৰে কোনো ধৰণৰ কাণ সাৰি দিয়া নাই। ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিবলৈ বাধ্য হ'ম আমি আমছুৰ ফালৰ পৰা। নিউজ ডেস্ক ৰিপৰ্ট সংবাদ 365।